সাধাৰণ লোকক অত্যাচাৰ কৰিলে ৰেহাই নাপাব কোনো আৰক্ষী বিষয়াই। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশন ল'বই লাগিব। নিৰীহ মানুহক অত্যাচাৰ কৰাটো মানি নলয় সভ্য সমাজে। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিভিন্ন সময়ত আৰক্ষীৰ কোবত বহু নিৰীহ মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু এই প্ৰসংগ আজি হিমন্ত বিশ্ব শৰ্মাৰ আগত উত্থাপন কৰাৰ পাছতেই অসম আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যোনেই নহওক, যিমান ডাঙৰ আৰক্ষী বিষয়াই নহওক, তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি নিৰীহ মানুহৰ ওপৰত আক্ৰমণ চলায়। আর অন্য এটা প্ৰসংগ সুধিব বিচাৰিছিলোঁ, জোনাইত এগৰাকী SDPOই আছুৰ আঞ্চলিকৰ এগৰাকী উপদেষ্টাক খুব বেয়াকৈ মাৰধৰ কৰিছিল। হয়তো মোৰ নজৰত আহিছে। আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম।